আমাৰ এই খেলসমূহ যে খেলোৱা হয় নিজৰ একাডেমিত নিজৰ পাৰ্টনাৰৰ লগত যেতিয়া ফাইট দিয়ে, হাৰিলে মন বেয়া কৰিব নালাগে, কাৰণ নিজৰ লগত ফাইট দিলে হাৰা জিতা হয়ে, মন বেয়া কৰি কোনো লাভ নাই, কাৰণ আমি সকলোৱে নিজৰ দাদা ভাইটি ভণ্টিৰ দৰে। আৰু এটা কথা, সি মাৰ খালে বুলি সি কমজুৰি নহয়, কাৰণ সি মাৰ খায়ো টিকিব পাৰিছে। আচলতে সেইটো এটা ভাবিব লগা কথা। আৰু সিও কিকবোৰ পাৰফেক্ট বহাই আছে, গতিকে ক'ব গ'লে দুয়ো সমান। সিয়াৰ যদিও কিকবোৰ পাৰফেক্ট লাগিছে, সি কিন্তু দুখ পোৱা নাই, মানে সি ষ্ট্ৰং আছে। আমি অকল মাৰিলেই নহ'ব, মাৰ খাবও লাগিব, তেতিয়াহে আমি ষ্ট্ৰং হ'ব পাৰিম। এতিয়া কথাৰ কথা কৈছোঁ, কিছুমানক চাব লাহে কৰি মাৰি দিলে বেহুজ হৈ যায়, হয়নে নহয়? কাৰণ সি সহ্য কৰিব নোৱাৰে। আমি যিহেতু মাৰ সদায় খালে, মাৰ খাই থাকিলে সেই সহ্যটো মানে আমাৰ আহি যায়। এতিয়া আমাক আৰু কোনোবাই ঘপককৈ পিছৰ পৰা মাৰি দিলে মানে আমি ফটকৈ বেহুজ হৈ নাযাওঁ। সেইকাৰণে অলপ চলপ মাৰো খাব লাগে নিজৰ পাৰ্টনাৰৰ পৰা। কিন্তু আমাৰ একাডেমিত হাৰা জিতাটো কোনো কথা নাই, কিন্তু বাহিৰত যেতিয়া খেলিব যাওঁ তেতিয়া ভালদৰে খেলিব লাগে, কাৰণ ইমান পইচা ভৰি খেলিব যাওঁ, যদি হাৰি আহোঁ কেনেকুৱা লাগিব। সেইকাৰণে বাহিৰত খেলিব গ'লে তেতিয়া ভালদৰে খেলিব লাগে আৰু হাৰি আহিব নালাগে। যোনেই নপৰক কিয় পুৰা মাৰ দিব লাগে। আৰু এটা কথা, মোক বহুতে সুধি থাকে ইউটিউব চেনেলটো খোলা মেইন কাৰণটো কি? মানে কথাটো কি, আমাৰ যিবিলাক খেলসমূহ আছে সেইবিলাক এতিয়া ধৰি লওক ভিডিঅ'ই হওক, ফাইটেই হওক, ফটোই হওক, আমাৰ মোবাইলত কিমান দিন থাকিব? হায়েষ্ট থাকিলে এবছৰ, 2 বছৰ, 3 বছৰ। মোবাইলটো বেয়া হ'লে আকৌ সেইখিনি বস্তু ডিলেট হৈ যাব। গতিকে ইণ্টাৰনেটত যেতিয়া আমি আপলোড কৰি দিম সেইটো লাইফ টাইম থাকি যায়। আমি যেতিয়া ডাঙৰ হৈ যাম, ভৱিষ্যতে আমি এই ফটো ভিডিঅ'বিলাক আমি ইণ্টাৰনেটত চাব পাৰিম আৰু হয়তো কাৰোবাক দেখাব পাৰিম, কাৰণ মোবাইলত থাকিলে সেইবোৰ মোবাইলটো বেয়া হৈ গ'লে তো আৰু সেইবিলাক ডিলেট হৈ গ'ল আৰু সেইবিলাক আৰু বিচাৰি নাপাম। গতিকে ইণ্টাৰনেটত আপলোড কৰি থ'লে আৰু মানে সেইবিলাক লাইফ টাইমৰ কাৰণে থাকি যায়। গতিকে আমি পিছলৈ আমি এনেকৈ চাব পাৰিম। মোৰ ইউটিউব চেনেলটো খোলা মেইন কাৰণটোৱে হৈছে সেইটো, আমি পিছলৈ যাতে ভৱিষ্যতে সেই বস্তুবিলাক বিচাৰি পাওঁ, মানে আমি সকলোৱে যাতে অতীত কালক বিচাৰি পাওঁ। সেইকাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ, সেইটোৱে হৈছে মোৰ মেইন কাৰণ ইউটিউব চেনেল খোলা।